নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। বহুত দিন হ'ল বাৰু ভিডিঅ' নাই, গম পাইছোঁ। সময় তেনেকৈ নাথাকে। যিসকল ফ্ৰী থাকে তেওঁলোকে এনি টাইম ওলাই থাকিব পাৰে, সেইটো বেলেগ কথা। এতিয়া কথা হ'ল যে যিসকলে অসম আৰক্ষীৰ পৰীক্ষা বৰ্তমান দি আছে, আই গেছ আপোনালোকৰ পৰীক্ষা ভাল হৈছে। আৰু স্পেচিয়েলি মই ক'ব বিচাৰোঁ যে দেখিছোঁ মই ভিডিঅ'বিলাকতো দেখিছোঁ যে পৰীক্ষাৰ যিটো ট্ৰেক, ৰানিং যিটো ট্ৰেক হয়, সেই ট্ৰেকটো একেবাৰে মানে ধৰি লওক পিছল হৈ আছে বা বৰষুণ দিয়া তেনেকুৱা ট্ৰেকতো দৌৰাইছে। চ' সেই বস্তুটো লৈ পেলাই যোৱাবাৰো কোৱা হৈছিলে যে অসম পুলিচৰ তেনেকুৱা দৌৰোতে এইটো জাষ্টিফাই বহুতে কৰিব আহিব যে পুলিচৰ চাকৰি কৰিব গ'লে তেনেকুৱা ধৰণৰ ট্ৰেকত দৌৰিব লাগিব, কিবা কৰিব লাগিব। বাট আই ডোণ্ট থিংক যে এইটো এটা মানে ফেয়াৰ ছিষ্টেম হয় দৌৰিবৰ কাৰণে, ফিজিকেল টেষ্টৰ কাৰণে। অ'কে, চ' বাৰু যি কি নহওক সেইটো ইটছ নট দ্য মেটাৰ। কথা হৈছে ADR-ৰ ক্ষেত্ৰত মই ক'বলৈ আহিছোঁ। ADR-ৰ ক্ষেত্ৰত বহুতে এই বস্তুটোৱে সুধি আছে যে যি গ্ৰেজুৱেট লেভেল পৰীক্ষা হৈ গ'ল আৰু ড্ৰাইভাৰৰ পৰীক্ষা হৈ গ'ল, তাৰ আনচাৰ কি আৰু OMR শ্বীট কেতিয়া আহিব। কাৰণ তেওঁলোকে ক্লিয়াৰলি এতিয়ালৈকে চেক কৰিব পৰা নাই যে তেওঁলোকে কিমানখিনি ধৰি লওক তেওঁলোকৰ শুদ্ধ হৈছে বা তেনেকুৱা। কথা হ'ল সেই কথা লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দুদিন পূৰ্বেই কৈছে যে দুৰ্গা পূজাৰ পাছতে সেইখিনি আহিব। অৰ্থাৎ আপোনালোকৰ যি আনচাৰ কি, গ্ৰেজুৱেট লেভেলৰ যি পৰীক্ষা আছিলে আৰু ড্ৰাইভাৰৰ যি পৰীক্ষা আছিলে তাৰ আনচাৰ কি, আৰু উইদিন দ্য নেক্সট 1 to 2 days আপোনালোকে মানে আনচাৰ কি ৰিলিজ হোৱা আপোনালোকে নিজৰ OMR শ্বীটখনো এটা মানে যেনেকৈ হাই ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষাৰ আপোনালোকে ডাউনলোড কৰিছিলে, ঠিক সেইদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু ডাউনলোড কৰি আপোনালোকে আনচাৰ আপোনালোকে চেক কৰিব পাৰিব। এতিয়া কথা হ'ল যে যোৱাবাৰ HS লেভেলৰ যিখিনি আমি ফিডবেক পাইছিলোঁ, সেইখিনিত আমি দেখিছোঁ যে বৰ বেছি কাট অফ তেনেকুৱা নাযায়। কাৰণ বহুতৰ পৰীক্ষা মানে ধৰি লওক যিহেতু নেগেটিভো আছে, বহুতখিনি কম হৈছে। আৰু ঠিক সেই একেদৰেই গ্ৰেজুৱেট লেভেলতো দেখিলোঁ যে বহু মানে এতিয়া এটা যথেষ্ট টাইম পাৰ হৈছে, এতিয়া ক'ব পৰা যায় যে বহুতৰ যিটো এক্সপেক্টেশ্যন সেইটো মানে তেওঁলোকে ভবাৰ দৰে একেবাৰে নহয়। 100ৰ মানে উইদিন 100 তেওঁলোকৰ আছে বা এট দ্য মষ্ট 110 তেনেকুৱালৈকে যিটো এভাৰেজ যিটো লেভেল আছে সিমানখিনিলৈকে গৈছে। চ' সেই হিচাপতে কাট অফটো হ'বগৈ লাগে বুলি ভাবোঁ। আৰু যিসকলে আপোনালোকে গ্ৰেজুৱেটৰ পৰীক্ষা দিছিলে, স্কিল টেষ্ট আপোনালোকৰ হ'ব। যিসকলে উইথ কম্পিউটাৰ এপ্লাই কৰিছিলে, কাৰণ তাতে দুটা আছিলে, গ্ৰেজুৱেট উইথ কম্পিউটাৰ। চ' স্কিল টেষ্ট আপোনালোকৰ হ'ব। কিন্তু স্কিল টেষ্টটো মষ্ট প্ৰবেবলি নট জাষ্ট উইথ কম্পিউটাৰ, গ্ৰেজুৱেটসকলৰ ক্ষেত্ৰতো যোৱাবাৰৰ দৰেই স্কিল টেষ্টেই হ'ব। বাকীসকলৰ ক্ষেত্ৰত ভাইভা আপোনালোকৰ হ'ব, ভাইভা ডকুমেণ্ট ভেৰিফিকেশ্যন। ড্ৰাইভাৰৰ ক্ষেত্ৰতো স্কিল টেষ্ট, সেইটোতো ডেফিনেটলি। হাই ছেকেণ্ডেৰীৰ ক্ষেত্ৰতো আপোনালোকৰ ভাইভা। গ্ৰেড 4ৰ পৰীক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ ন'টিচ যিহেতু আহিছে এডমিটৰ কাৰণে, সেয়া আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। আৰু গ্ৰেড 4ৰ পৰীক্ষাটোও ভালকৈ দিব। বাকী আপোনালোকে স্কিল টেষ্টৰ কাৰণে যিসকলে গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ আছে, আপোনালোকে কুৱেশ্যনখিনিৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ কৰক। কাৰণ এটা ৱৰ্ডৰ আহিব, এটা পাৱাৰ পইণ্টৰ আহিব, এটা এক্সেলৰ আহিব। চ' এক্সেলৰ ফৰ্মুলাখিনি আপোনালোকে বহুত ভালদৰে চাব। একেবাৰে ইজিলি আপোনালোকে গুগলত বহুত স্পেচিফিক আপোনালোকে চেনেল চাব। কিছুমান চেনেলে অকল এক্সেলৰ মানে ফৰ্মুলাৰ ওপৰতে ভিডিঅ' দিয়ে, সেইখিনি আপোনালোকে চেক কৰিব। পাৱাৰ পইণ্টৰ স্পেচিফাইড কৰি পেলাই ভিডিঅ' দিয়ে। বাট আই ডোণ্ট থিংক যে আপোনালোকে যদি কম্পিউটাৰ অলপমান জানে, পাৱাৰ পইণ্ট আৰু ৱৰ্ডৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰব্লেম হ'ব। কাৰণ তাতে ফণ্ট দিয়ে, আপোনালোকৰ যিটো এলাইনমেণ্ট আপোনালোকৰ কৰিব দিয়ে, বা আপোনালোকৰ পেজ ছিলেক্ট কৰিব দিয়ে, যিখিনি নৰ্মেল বস্তু আৰু সেইখিনিয়ে। চ' যিবিলাক ফণ্ট আছে বা ফণ্ট চাইজ আছে, অ'কে, তেনেকুৱা ধৰণৰ, বা ফাইল এটা কেনেকৈ অ'পেন কৰে নতুন, বা ইমানটো চাইজত ইমানটো গেপিঙত, তেনেকুৱা ধৰণৰ বহুতখিনি আপোনালোকৰ যি হিচাপে ইনষ্ট্ৰাকশ্যন দিয়ে হিচাপে কৰিব পাৰে। পাৱাৰ পইণ্টতটো স্পেচিফাইড ইনষ্ট্ৰাকশ্যন আপোনালোকক দিয়ে যে ইমানটো মানে 1 2 3 4 5 6 তেনেকৈ আপোনালোকক ইনষ্ট্ৰাকশ্যন দি দিয়ে যে আপোনালোকে এইটো এনিমেশ্যন আপোনালোকে শ্লাইড ইন কৰিব লাগিব বা কিবা কৰিব লাগিব, বা এইটো ফণ্টত আপোনালোকে লিখিব লাগিব, এই শ্লাইডখনত এনেকুৱা কৰিব লাগিব। চ' তেনেধৰণে চ' ইজিলি আপোনালোকে কুৱেশ্যন আপোনালোকে গুগলতো পাব, বা আপোনালোকে ইউটিউবৰ স্পেচিফিক কিছুমান এনেকুৱা ধৰণৰ চেনেল আছে, তাতো আপোনালোকে পাব। চ' বৰ বিশেষ কষ্ট আপোনালোকে কৰিব নালাগে। কষ্ট আপোনালোকে কৰিব লাগিব এক্সেলৰ যিটো কুৱেশ্যন, এক্সেলত আপোনালোকে কৰিব লাগিব। এক্সেলৰ বিভিন্ন ফৰ্মুলা আছে, আৰু তাৰ ৰিলেটেড যিবিলাক প্ৰশ্ন আপোনালোকৰ আহে, পাৰ্চেণ্টেজ উলিয়াবলৈ দিব পাৰে, আপোনালোকৰ বেলেঞ্চ শ্বীট তেনেকুৱা দিব পাৰে, বহুতখিনি আপোনালোকৰ আহিব পাৰে। এক্সেলৰ প্ৰশ্নটোত আপোনালোকে বিশেষকৈ গুৰুত্ব দিব। বাকীখিনিতো আৰু ভাইভা, স্কিল টেষ্ট, আৰু সেইটো আৰু কি ক'ম, ভাইভাতটো আপোনালোকৰ যি টি সুধিব পাৰে, সেইটোতো আৰু ক'ব পৰা হেৰি নহয়। যি কি নহওক, যি গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা দিছিলে, OMR শ্বীটৰ আপোনালোকৰ অহাৰ যিহেতু ডেট ঘোষণা কৰি দিছে, চ' ভাল কথা। চ' চাই লওক এবাৰ তথাপি তেওঁ কি কৈছিলে। ADR-ৰ পৰীক্ষাও খুব সুন্দৰ কৰি পাৰ হৈ গ'ল। তৃতীয় বৰ্গৰ চাকৰিৰ
পৰীক্ষা সমাপন হ'ল প্ৰথমটো পৰীক্ষাৰ এনসাৰ কিউ আহিলে প্ৰায় ৮০,০০০ ল'ৰা ছোৱালীয়ে OMR চিটটো সেৱাক আবেদন কৰি সংগ্ৰহ কৰিলে প্ৰথম পৰীক্ষাৰ OMR চিট যদি আপোনালোকে বিচাৰে সেৱাক আপোনালোকে আবেদন কৰিলে এদিনৰ ভিতৰতে এই OMR সমূহ আপোনালোকে পাব পাৰিব এতিয়া মোক বহুতে প্ৰশ্ন কৰিছে যে দ্বিতীয়টো পৰীক্ষাৰ এনসাৰ কি কেতিয়া আপলোড কৰা হ'ব মই সেৱাক ইতিমধ্যে কৈছো যে দুৰ্গা পূজাৰ আগতে শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰে যাতে এনসাৰ কি আমি আপলোড কৰি দিওঁ আৰু লাহে কৰি শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰে OMR চিটসমূহ যাতে পাব পৰাৰ ব্যৱস্থা আমি কৰি দিওঁ স্বচ্ছতাক লৈ আমি গোটেই ব্যৱস্থাটো এটা নতুন দিগন্তলৈ লৈ গলো মই ভাবো ইয়াৰ পিছত অসমে আৰু কেতিয়াও নিযুক্তিৰ স্বচ্ছতাক লৈ খেলা কৰিব নোৱাৰিব অসমত আৰু কোনো ৰাকেশ পালৰ জন্ম নহব সো এইখিনি আছিলে আশা কৰিছোঁ আপোনালোকে স্কিল টেষ্টৰ কাৰণে অলপ ৰেডি হৈ আছে আৰু যিসকলে নিজৰ স্ক'ৰ বহুতৰ স্ক'ৰ মই দেখিছোঁ ভাল আছে ত' আপোনালোকে যদি এক্সপেক্ট কৰিছে আপোনালোকৰ 90+ আপোনালোকৰ আছে স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰ কৰা ষ্টাৰ্ট কৰি দিয়ক আৰু এনে নহয় যে আপোনালোকে এতিয়া এনেই বহি থাকিব বহুখিনি অন্যান্য পৰীক্ষা আহি আছে যিসকলে SI কাৰণে আবেদন কৰিছিলে সাব ইন্সপেক্টৰৰ ৰিটাৰ্ণ আপোনালোকৰ শীঘ্ৰে সেইখিনিও হ'ব এইখিনিৰ ফিজিকেলৰ পাছতে ইয়াৰ লগতে গ্ৰেড 4ৰ পাছতে আপোনালোকৰ যিহেতু শিক্ষকৰ নিযুক্তিও আহি আছে ইয়াৰ লগতে অন্যান্য বহুতখিনি পৰীক্ষা আহি আছে যেনেকৈ ধৰি লওক এনফৰ্চমেণ্ট ইন্সপেক্টৰ টুৰিজিম নে কালচাৰেল কিবা এটা আছিলে সেইটোও আহি আছে তেনেকুৱা বহুতখিনি পৰীক্ষা আপোনালোকৰ আহিব চ' এইখিনি কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকিব লাগিব আৰু এইটোৱে নহয় ইয়াৰ নেক্সট আপোনালোকৰ ADRE আকৌ এইবাৰৰ পৰীক্ষাৰ পিছত আকৌ হয়তো 2025ত নাহিলেও 25ৰ শেষৰ ফালে বা 26ৰ মানে প্ৰথম ভাগত ADRE নেক্সট ৰিক্ৰুটমেণ্টৰ কাৰণে ওলাব চ' এইখিনিৰ কাৰণে ৰেডি থাকক ইনফেক্ট ছেক্ৰেটেৰিয়েটৰ JAA ক্ষেত্ৰতো এডভাৰটাইজ ৰিলিজ হ'বগৈ চ' প্ৰিপাৰেশ্যন আপোনালোকে কৰি থাকক প্ৰিপাৰেশ্যনটো আপোনালোকে কেতিয়াও নৰখাব আৰু এইটো এটা নৰ্মেল কথা যে আপোনালোকৰ যদি এইবাৰ ADRE পৰীক্ষা বেয়া হৈছে বা আপোনালোকে ভবা ধৰণে হোৱা নাই প্ৰিপাৰেশ্যন বন্ধ কৰিব তেনেকুৱা নহয় এইটো চাওক এতিয়া ইমান লাখ লাখ মানুহে পৰীক্ষা দিছে তাৰ মাজত জাষ্ট এ হেণ্ডফুল আপোনালোকে কেইজন মানে চাকৰি পাব তাৰ মাজতো ধৰি লওক বহুতে চাকৰি জইন নকৰে যোৱাবাৰ যিহেতু কৰিছে তেনেকুৱা ধৰণৰ হ'বও পাৰে চ' এইবিলাক এটা লাক ফেক্টৰো ইয়াত থাকে চ' ইমান ভাবি লাভ নাই আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক বাকী আৰু পৰীক্ষাত যি হয় সেইবিলাক দেখা যাব চ' ইমানেই আছিলে আপোনালোকে হয়তো নিজৰ স্ক'ৰ এতিয়ালৈকে চেক কৰিছে চ' বহুতে লিখি দিয়ে চ' তেওঁলোকৰ স্ক'ৰবিলাক গম পোৱা যায় দেখা যায় চ' আপোনালোকেও যদি দিব বিচাৰে কমেণ্টত দিব পাৰে যাতে ধৰি লওক সেইবিলাক গম পালে এটা বেটাৰ ধৰি লওক এটা পাৰ্চপেক্টিভ এটা আহে চ' থেংক ইউ আশা কৰিছোঁ পঢ়ি আছে সকলোৱে ভালদৰে প্ৰিপেয়াৰ কৰি থাকক আগন্তুক দিনৰ যিবিলাক পৰীক্ষা আছে সেইবিলাক কাৰণে ভালদৰে দিব আৰু গ্ৰেড 4খিনিৰ ক্ষেত্ৰত কৈছোঁ ভালদৰে পৰীক্ষা দিব চাকৰি ধৰি লওক আজিকালি গ্ৰেড 4ত পালেও বহুত মানে পুৰণা গোটেইখিনি মানুহ ৰিটায়াৰে হ'ব চ' গ্ৰেড 3লে আপোনালোকৰ প্ৰমোশ্যন সোনকালেই হ'ব ত' কথা একেই আৰু চ' আল্টিমেটলি চ' ভালদৰে প্ৰিপেয়াৰ কৰক ভালদৰে পৰীক্ষা দিয়ক আশা কৰিছোঁ ইমানেই থেংক ইউ